আইবিতলৈ স্বাগতম ৰৈ ৰৈ বিনালে ছবিগৃহত আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো ৰাজ্যৰ প্ৰতিটো সিনেমা হল হাউসফুল পুৱাৰে পৰাই দৰ্শকেৰে ভৰি পৰিছে ৰাজ্যৰ প্ৰতিটো ছবিগৃহত আৰু প্ৰতিগৰাকী দৰ্শকে জুবিন গাৰ্গক স্মৰণ কৰি চিঞৰি চিঞৰি কান্দিছে হিয়াৰ আমঠু প্ৰাণৰ জুবিনক বিচাৰি আজিৰ দিনটোতো হাহাকাৰ কৰিছে ৰাজ্যবাসীয়ে ঈশ্বৰ পুত্ৰই পূৰ্বতে যিদৰে কৈ গৈছিল যে সমগ্ৰ অসমত এনে এটা দিন আহিব কেৱল মাত্ৰ অসমীয়া সিনেমা চাবলৈ দৌৰি যাব সিনেমা হললৈ আৰু কালিৰ দিনটোৰ পৰা সমগ্ৰ অসমত দেখিবলৈ পোৱা গৈছে এই পৰিবেশ কেৱল অসমেই নহয় ভাৰতৰ অন্যান্য ৰাজ্যসমূহত এতিয়া কেৱল চলিছে ৰৈ ৰৈ বিনালে আৰু সকলোৱে প্ৰাণৰ জুবিন গাৰ্গক বিচাৰি হাহাকাৰ কৰিছে সকলোৱে সিনেমা হলৰ ভিতৰত চিঞৰি চিঞৰি কান্দিছে জুবিন অমৰ হওক জয় জুবিন দা চিঞৰিছে এনে ধৰণে সকলোৰে মুখে মুখে কেৱল মাত্ৰ জুবিনৰ জয় গান শুনিবলৈ পোৱা গৈছে লৈছে এই মুহূৰ্তত প্ৰতিটো প্ৰান্তৰ দৃশ্য প্ৰতিটো প্ৰান্তৰ ছবিগৃহত কিদৰে দৰ্শকে ভিৰ কৰিছে ছবিগৃহৰ ভিতৰতে চিঞৰি চিঞৰি কান্দি উঠিছে এতিয়া দৰ্শকে প্ৰতিটো মুহূৰ্ততে স্মৰণ কৰিছে প্ৰাণৰ জুবিন গাৰ্গক মুক্তিৰ দ্বিতীয় দিনাও ৰৈ ৰৈ বিনালে ৰেকৰ্ড আজি দ্বিতীয় দিনাও অভিলেখ গঢ়িছে ৰৈ ৰৈ বিনালে ছবিগৃহৰ ভিতৰত উচুপি উঠিছে দৰ্শক প্ৰথম দিনটোৰ আপুনি অভিলেখ দেখিবলৈ পালে কিদৰে সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰৈ ৰৈ বিনালে ছবিগৃহত পুৱতি নিখাৰ পৰাই চলিল নিখা পৰ্যন্ত মাছ নিখা পৰ্যন্ত আজিৰ দিনটোতো শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে চকুত কেৱল চকু পানী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক কৰি হুক হুকাই কান্দিছে সমগ্ৰ ৰাজ্যবাসী প্ৰতিটো ছবিগৃহত কেৱল মাত্ৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে সকলোৱে সঁচাই ঈশ্বৰ পুত্ৰই কোৱাৰ দৰে ৰৈ ৰৈ বিনাইছে সৰ্বকালৰ অভিলেখ ভংগ কৰি অসমীয়া সিনেমাই দেখুৱাইছে এক নতুন শক্তি অসমীয়া আমাৰ নতুন শক্তি আপুনি দেখিবলৈ পাইছে দেশৰ অন্যান্য প্ৰান্ততো ৰৈ ৰৈ বিনালে ছবিলৈ অভূতপূৰ্ব সঁহাৰি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা গৈছে প্ৰতিটো সিনেমা হলত কেৱল ৰৈ ৰৈ বিনালে দৃশ্য চাওক এয়া পুৱাৰ ভাগৰে পৰাই অসংখ্য দৰ্শকে ভিৰ কৰিছে ৰাজ্যৰ প্ৰতিটো সিনেমা গৃহত আৰু কেৱল ৰৈ ৰৈ বিনালে চাবলৈ সকলো দৰ্শকে এনেধৰণে পুৱাৰে পৰাই প্ৰতিটো ছবিগৃহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ঈশ্বৰ পুত্ৰই এদিন ঈশ্বৰ পুত্ৰই কৈছিল যে সমগ্ৰ অসমত এনে এটা দিন আহিব কেৱল মাত্ৰ সমগ্ৰ অসমীয়াই চাব অসমীয়া সিনেমা আৰু সেই দিন আজি আহিল হিন্দী সিনেমা এটা সিনেমা হলতো নাই হিন্দী সিনেমা বাতিল কৰি দিয়া হৈছে ৰৈ ৰৈ বিনালেৰ বাবে মুঠতে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে এতিয়া কেৱল মাত্ৰ ৰৈ ৰৈ বিনালে জুবিন গাৰ্গক যি চৰিত্ৰত দেখিবলৈ পাইছে প্ৰতিটো মুহূৰ্তত দৰ্শকে জুবিন গাৰ্গৰ চৰিত্ৰৰ সৈতে হাঁহিছে কান্দিছে উপভোগ কৰিছে প্ৰতিটো মুহূৰ্ত আৰু সাগৰত হেৰাই যোৱা জুবিন গাৰ্গক বিচাৰি অন্তিম পৰত খাবাথুৰি খাইছে বুকু ভাঙি কান্দিছে এইসকল দৰ্শকে প্ৰতিটো সিনেমা গৃহতে দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ বুকু ভেদি যোৱা সেই প্ৰতিটো দৃশ্য যি দৃশ্যই যিসকলে এতিয়াও সিনেমাখন চাবলৈ যাব পৰা নাই সেইসকলৰ আচলতে অন্তৰ স্পৰ্শ কৰি গৈছে আৰু এনে বহু দৰ্শক আছে আজিৰ দিনটোলৈকে সাহস গোটাব পৰা নাই কেনেধৰণে প্ৰাণৰ জুবিনক এনেধৰণে জীৱন্ত ৰূপত দেখিবলৈ পাব সকলোৱে আশা কৰিছে জুবিন গাৰ্গ যেন উভতি আহিছে জুবিন গাৰ্গ উভতি আহিব সকলোৱে আশা কৰি আছিল যেন কালিৰ দিনটোলৈকে কালি কিন্তু সেই ৰুহ বাস্তৱ সকলোৱে মানি ল'বলৈ বাধ্য হৈছে যে জুবিন গাৰ্গ নাই জুবিন গাৰ্গ সঁচাকৈ গ'লগৈ সমগ্ৰ অসমীয়া জাতিৰ বুকু উদং কৰি গুচি গ'ল জুবিন গাৰ্গ কাহিলীপাৰা উদং হৈ পৰিল খাৰঘুলি উদং হৈ পৰিল জোনালী ষ্টুডিঅ উদং হৈ পৰিল সমগ্ৰ অসমৰ প্ৰতিখন বিহু মঞ্চ উদং হৈ ৰব উকাহ হৈ ৰব এইগৰাকী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে সেয়া প্ৰতিগৰাকী অসমীয়াই বুজি উঠিছে আৰু যাৰ বাবে যিসকল লোকে আচলতে দেৰিলৈকে হোৱাৰ অভ্যাস আছিলে তেওঁলোকো উঠি আহিছে জুবিন গাৰ্গৰ এই চিনেমাখন চাবৰ বাবে পুৱতি নিশাই উঠি আহিছে সকলো কালিৰ দিনটোৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কেতিয়াও অসমবাসীয়ে এনে দৃশ্য দেখিবলৈ পোৱা নাছিলে কেতিয়াও অসমবাসীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পোৱা নাছিলে যিদিনা আপুনি দেখিবলৈ পাইছিলে যে মায়াবিনী গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল এনেধৰণে আচলতে এজন ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাই এনেধৰণে প্ৰাৰ্থনা কৰা সিনেমা চলাৰ পূৰ্বে সেই বিশেষ দিনটোত প্ৰাৰ্থনা কৰা আচলতে কোনেও অসমবাসী আজিলৈকে দেখা নাছিল কিন্তু কালি ঈশ্বৰ পুত্ৰৰে দিন আছিল অসমৰ ইতিহাসত কোনো ছবিৰ শ্ব' প্ৰথমবাৰৰ বাবে আচলতে পুৱা 4:25 পৰা আৰম্ভ হোৱাই নাছিলে হয়তো আপোনাৰো মনত নাই এনে দৃশ্য বা এনে খবৰ পুৱতি নিশা 4 বজাৰ পৰা কোনটো সিনেমা হলত কোনখন সিনেমা চলিছিল অসমত এনে দিন কেতিয়াও অহাই নাছিল কিন্তু এয়া ঈশ্বৰ পুত্ৰৰ দিন আৰু যাৰ বাবে ঈশ্বৰ পুত্ৰৰ বাবে অসমীয়া ৰাইজে
পুৱা 4:25 পৰাই ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ সক্ষম হৈছে এয়া অসমৰ ইতিহাসত চিনেমা হলৰ প্ৰথমটো দিন নতুনকৈ আচলতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু সেয়া ঈশ্বৰ পুত্ৰৰ চিনেমা ৰৈ ৰৈ বিনালে প্ৰথমবাৰৰ বাবে কোনো অসমীয়া ছবিৰ বাবে অন্য ছবিৰ শ্ব' আঁতৰাবলগীয়া হ'ল চিনেমা হল কৰ্তৃপক্ষই নিশ্চিতভাৱে এনে দিন কেতিয়াও অসমবাসীয়ে দেখিবলৈ পোৱাই নাছিল নিজৰ প্ৰিয় শিল্পীগৰাকী সোণাপুৰত পঞ্চভূতত বিলীন হোৱা নিজ চকুৰে দেখিছিল বহু লোকে নিজ চকুৰে সোণাপুৰত জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল আৰু বহু লোকে যিসকলে বাৰ্ধক্যজনিত কাৰণত যাতায়াতৰ অসুবিধাৰ বাবে যিসকল উপস্থিত হোৱা নাছিল জুবিন ক্ষেত্ৰত সকলোৱে টেলিভিছনৰ পৰ্দাত প্ৰতিটো মুহূৰ্ত দেখি দেখি কেৱল মাত্ৰ চকু পানী বুৱাইছিল সেই লোকসকলেও কিন্তু অন্তিম টুকুৰালৈকে কালিৰ দিনটোলৈকে আশা কৰি আছিল জুবিন উভতি আহিব জুবিন গাৰ্গক লৈ যিবোৰ বাতৰি সম্প্ৰচাৰ হৈছিল সকলো ভুৱা এনেধৰণে আশা কৰি আছিল আৰু কালিৰ দিনটোলৈকে সেই আশা পঢ়ি ৰাখিছিল অসমীয়াই প্ৰথমবাৰৰ বাবে আপুনি দেখিবলৈ পালে কোনো অসমীয়াই শিল্পীৰ বাবে হল কৰ্তৃপক্ষই স্ক্ৰীনৰ সন্মুখত শিল্পীগৰাকীৰ বাবে বিশেষ আসনৰ ব্যৱস্থা গ্ৰহণ কৰিছে অৰ্থাৎ সুকীয়াকৈ এখন পাৰি দিয়া হৈছে আসন ৰজাৰ বাবে যি জুবিন গাৰ্গ ৰজাৰ দৰে আছিল প্ৰতিখন মঞ্চত কিদৰে স্পষ্ট মন্তব্য কৰিছিল জুবিন গাৰ্গে সকলোৱে দেখিছিল কাৰোলৈ ভয় কৰা নাছিল জুবিন গাৰ্গে কোনো মন্ত্ৰী কোনো শীৰ্ষ বিষয়ালৈ শীৰ্ষ বৰমূৰীয়ালৈ ভয় কৰা নাছিল জুবিন গাৰ্গে প্ৰতিটো মুহূৰ্ততে স্পষ্ট ৰূপত তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰিছিল প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব হৈ পৰিছিল যাৰ বাবে জুবিন গাৰ্গ আৰু সেইগৰাকী জুবিন গাৰ্গ যিদৰে অসমত জীৱন্ত কালতো ৰজাৰ দৰে আছিল আৰু তেওঁ এতিয়া নোহোৱাৰ তেওঁৰ অনুপস্থিতিৰ পিছতো চিনেমা হলত তেওঁৰ বাবে এখন আসন সুকীয়াকৈ ৰখা হৈছিল আৰু যিখন আসনত ৰখা হৈছে ফুলাম গামোচা ফুলৰ দলিচা আৰু এনেধৰণে কালিৰ দিনটোত অনুভৱৰ মাজত অসমীয়া ৰাইজৰ অনুভৱৰ মাজত জুবিন গাৰ্গ একেলগে চিনেমা হলত বহি সুকীয়াকৈ ৰজাৰ দৰে বহি নিজৰ নতুন চিনেমা ৰৈ ৰৈ বিনালে চালে কোনেও ক'ব বিচৰা নাই এইখন যে জুবিন গাৰ্গৰ অন্তিম চিনেমা এইখন চিনেমা জুবিন গাৰ্গৰ নতুন চিনেমা অত্যাধুনিক চিনেমা এনেধৰণে আচলতে সকলোৱে ক'ব বিচাৰিছে এতিয়াও প্ৰতিগৰাকী অসমীয়াই কেৱল মাত্ৰ প্ৰাণৰ জুবিন গাৰ্গক বিচাৰি হাবাথুৰি খোৱা দেখিবলৈ পোৱা গৈছে প্ৰথমবাৰৰ বাবে আপুনি দেখিবলৈ পালে কোনো চলচ্চিত্ৰ অনুৰাগীয়ে কায়িকভাৱে অনুপস্থিত থকাৰ পিছতো নিজৰ আপোন ব্যক্তিজনক নিজৰ কাষতে হলৰ টিকট বুক কৰি ৰাখিছে এনে বহু প্ৰান্তত আপুনি এনে দৃশ্য দেখিছে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ অনুৰাগীয়ে হলত প্ৰৱেশ কৰাৰ পৰা প্ৰস্থান কৰালৈকে চকুত কেৱল চকু পানী কঢ়িয়াইছে যি সময়ত প্ৰতিটো চিনেমা গৃহত প্ৰতিটো আচলতে কাহিনীৰ ভিতৰতে যেতিয়া মানুহে চিনেমা চাবলৈ যায় চিনেমা চাই কান্দি উঠে চিনেমা চাই হাঁহে কিৰিলি পাৰে আনন্দ উপভোগ কৰে নাচে গায় যেতিয়া অভিনেতা অভিনেত্ৰীয়ে স্ক্ৰীনত ৰূপালী পৰ্দাৰ ভিতৰত আৰত যেতিয়া নৃত্য কৰে তেতিয়া প্ৰতিগৰাকী দৰ্শকেও নৃত্য কৰে আনন্দ কৰে কিন্তু কালিৰ দিনটোত আপুনি দেখিবলৈ পাইছিল যে এখন চিনেমা নহয় এয়া হৈছে সমগ্ৰ অসমীয়া জাতিৰ আবেগ এয়া কেৱল জুবিন গাৰ্গৰ আবেগ নহয় গাৰ্গ পৰিয়ালৰ আবেগ নহয় এয়া সমগ্ৰ অসমীয়া জাতিৰ যে আবেগ কালি প্ৰতিটো মুহূৰ্ততে প্ৰমাণ হৈ পৰিছে আচলতে দৰ্শকৰ চকু পানীৰে এতিয়া প্ৰমাণিত কৰিছে জুবিন গাৰ্গৰ এই নতুন ছবি ৰৈ ৰৈ বিনালে অসমীয়াৰ বাবে কিমান এটা গধুৰ আবেগ প্ৰতিটো মুহূৰ্ততে আচলতে চকু পানী বোৱাই দৰ্শকে উচুবি ওলাই আহিছে চিনেমা হলৰ পৰা প্ৰথমবাৰৰ বাবে কোনো অসমীয়া ছবিয়ে কোনো ধৰণৰ বিজ্ঞাপন প্ৰচাৰ নকৰাকৈ কোনো ধৰণৰ কলেজে যিদৰে চিনেমা প্ৰচাৰৰ বাবে ঘূৰি ফুৰে তেনেধৰণৰ কোনো বিজ্ঞাপন প্ৰচাৰ নকৰাকৈ কেৱল মাত্ৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ পৰা যিসকল লোকে খোজ কাঢ়িবও নোৱাৰে সেই লোকসকলো আহিছে কাৰোবাৰ ভতিজাকৰ কোলাত কাৰোবাৰ পুত্ৰৰ কোলাত এম্বুলেন্সতো উঠি আহিছে যিসকল শাৰীৰিক অসুস্থতা বা শাৰীৰিকভাৱে তেওঁ বা বিভিন্ন বাধাৰ সন্মুখীন হোৱা যিসকল লোক আছে সকলো এম্বুলেন্সত উঠি পৰ্যন্ত চিনেমা চাবলৈ আহিছে কোলাত কণমানি পানী কেঁচুৱা লৈও চিনেমা গৃহলৈ ওলাই আহিছে সকলো প্ৰথমবাৰৰ বাবে বহুতে সামৰ্থ্য যিসকলৰ নাই সেই লোকসকলেও নিজৰ পকেটৰ টকা ভাঙি আন 10জনক টিকট কাটি দেখুৱাইছে অসমীয়া ছবি যিসকলে বহু আচলতে ধনী ব্যক্তি আছে যি ধনী ব্যক্তিয়ে নিজৰ পকেটৰ পৰা টকা খৰচ কৰিব নিবিচাৰে কিন্তু কালিৰ দিনটোত দেখিবলৈ পাইছিলে যে প্ৰতিজন ব্যক্তিয়ে ময়ো চাওঁ আনকো চাওঁ সকলো এনেধৰণে বিচাৰিছিল আৰু প্ৰত্যেককে এই চিনেমাখন চাবলৈ উলিয়াই আনিছিল আৰু আজিৰ দিনটোতো তেনেধৰণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোলৈকে যিসকলে কালি টিকট পোৱা নাছিল আজিৰ দিনটো তেনেধৰণে ঢপলি আহিছে আজিৰ দিনটোত যিসকলে নাই পোৱা কাইলৈৰ বাবে তেওঁলোক ওলাই আহিবলৈ সাজু হৈ আছে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মনত প্ৰশ্ন কৌতূহল দেখিবলৈ পোৱা গৈছে 19
ছেপ্টেম্বৰত প্ৰকৃততে কি হৈছিল চিনেমাখনৰ ভিতৰত এনে বহু কাহিনী আছে নেকি যি কথা জুবিন গাৰ্গে সমগ্ৰ অসমবাসীক বুজাব বিচাৰিছিলে সকলোৱে আচলতে এই কথা আসলে বুজিবলৈ ওলাই আহিছে চিনেমাখন চাবলৈ আৰু সকলোৱে দেখিছে কোনো অসমীয়া ছবি পাইৰেচি নকৰিবলৈ সকলোৱে সমস্তৰে সকিয়নি দিছে যিসকল দুষ্কৃতিকাৰী আছে সেই লোকসকলক সমস্তৰে সকিয়নি দিয়া পৰিলক্ষিত হৈছে প্ৰথমবাৰৰ বাবে অসমীয়া ছবি হলৰ পৰা ওলাই আহি প্ৰতিগৰাকী ব্যক্তিয়ে আচলতে ৰিভিউ লিখিবলৈ ভয় কৰিছে সংকোচ কৰিছে এই জুবিন গাৰ্গৰ ছবিখনক লৈ কিদৰে তেওঁলোকে ৰিভিউ দিব এনেধৰণে আচলতে বুকু কপি উঠিছে প্ৰতিগৰাকী দৰ্শকৰ প্ৰথমবাৰৰ বাবে কোনো অসমীয়া ছবিৰ বাবে টেক্স ফ্ৰী কৰিবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ আৰু এয়াই হৈছে জুবিনৰ দেশৰ অসমীয়া এয়াই হৈছে জুবিন গাৰ্গক ভাল পোৱা যিসকল জুবিন প্ৰেমী অসমীয়া আছে সেই অসমীয়াসকলৰ শক্তি এয়া জুবিন গাৰ্গে বিচৰা অসমত এই দৃশ্য আজিৰ দিনটো দেখিবলৈ পাইছে আৰু জুবিন গাৰ্গক বিচাৰি এনেধৰণে প্ৰতিটো মুহূৰ্ততে কিন্তু হাবাথুৰি খাইছে এইসকল জুবিন অনুৰাগীয়ে হোৱাৰ পিছতে শুকাই কান্দি উঠিছে টাইমেটৰ দৰ্শকসকলক প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছো গুৱাহাটীৰ চিনেমা হলত শুকাই কান্দি উঠিছে এই মুহূৰ্তত আমি চাৰিওফালে দেখুৱাবলৈ চেষ্টা কৰিছো